ভোগালী বিহুৰ নিশা মাজগাঁৱত ভয়ংকৰ অঘটন। বিহুৰ দিনাই কোনে সংঘটিত কৰিলে এই ঘটনা। বিহুৰ ভোজ খাই শুই থকা অৱস্থাত গমেই নাপালে পৰিয়ালৰ লোকে। জ্বলি শেষ হ'ল কেইবাখনো বাহন। অৱসৰপ্ৰাপ্ত শিক্ষক সোণাৰাম কোচঘৰত সংঘটিত ঘটনাটো। অচিনাক্ত লোকে এখন মটৰচাইকেল, এখন স্কুটি, এখন কাৰত অগ্নিসংযোগ কৰে। ঘটনাস্থলীত উপস্থিত DSP আৰু মাছখোৱা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া। আৰক্ষীয়ে ধৰা পেলাবলৈ সক্ষম হ'বনে দুৰ্বৃত্তক? ভোগালী বিহুৰ মাজনিশাই ধেমাজিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ভোজ ভাত খাই পৰিয়ালৰ আটাইয়ে শুই থকাৰ অৱস্থাতেই সংঘটিত হৈছে ভয়ংকৰ ঘটনা। সোমবাৰে নিশা 12 বজাত অচিনাক্ত দুৰ্বৃত্তই এখন মটৰচাইকেল, এখন বুলেট বাইক আৰু এখন স্কুটি আৰু এখন কাৰত অগ্নিসংযোগ কৰে। মটৰচাইকেলখনৰ নম্বৰ হৈছে AS22E5245, লগতে কাৰখনৰ নম্বৰ হৈছে ASE9949। নিশা দুটা পৰিয়ালৰ লোক খাই বৈ ভালদৰে শুই থকাৰ পাছত এনেধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হয়। কিন্তু তাৰ পাছতেই পৰিয়ালৰ এগৰাকী সদস্য নাম ববি কোচে সাৰ পাই শব্দ শুনে ভয়ংকৰ। টকাত শব্দ শুনি পেলাই ওলাই আহিছোঁ, ফটফটকৈ শব্দ কৰিছে। কথাটোৱে কৈ বাহিৰলৈ ওলাই আহি দেখে ঘৰৰ গেৰেজত থকা মটৰচাইকেলকে ধৰি কেইবাখনো বাহনত দুৰ্বৃত্তই অগ্নিসংযোগ কৰিছে। দৰকাৰ পিছতে আহি পেলাই চাইছোঁ, তেতিয়া ইতিমধ্যে মানে দুইখন জ্বলি আছে। তাৰ পাছতেই এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। কোনে কেনেদৰে বাহন কেইখনত অগ্নিসংযোগ কৰিলে সেই কথা বৰ্তমানো স্পষ্ট নহয়। ৰাইজে যথেষ্ট চেষ্টা কৰিছিল জুই নিৰ্বাপন কৰিবলৈ, কিন্তু ইতিমধ্যে সকলো জ্বলি শেষ হৈছে। ইতিমধ্যে ঘটনাস্থলীত DSP আৰু মাছখোৱা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত হৈ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। কোনে এনেদৰে ভোগালী বতৰত আহি এটা পৰিয়ালত গেৰেজৰ ভিতৰত অগ্নিসংযোগ কৰিছে গোপনে, তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজে। বিহুৰ দিনাই সংঘটিত হোৱা এই ঘটনাক এতিয়া উচিত তদন্ত বিচাৰিছে ওচৰ চুবুৰীয়াৰ লগতে ভুক্তভোগী পৰিয়ালটোৱে। দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ সক্ষম হ'বনে আৰক্ষীয়ে, সেয়া সময়তহে হ'ব লক্ষণীয়। ইতিমধ্যে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত DSPৰ লগতে মাছখোৱা আৰক্ষী চকীয়ে তদন্ত অব্যাহত ৰাখিছে। টকাত শব্দ শুনি পেলাই ওলাই আহিছোঁ, ফটফটকৈ শব্দ কৰিছে। হেৰিয়ৰ গোটেই ধুমুহা মৰা গোটেই। তাৰপৰা শব্দ কৰাৰ পিছতে আহি পেলাই চাইছোঁ, তেতিয়া ইতিমধ্যে মানে দুইখন জ্বলি আছে ৰঙা। ঘৰটো কোনডোখৰত জুই লাগিছে জানো? ঘৰটোত জুই ধৰিছে? ঘৰটোত নহয়, বাইক কেইখন জ্বলি আছে। বাইকখন জ্বলি আছে। ঘৰৰ ফালে ৰঙাকৈ মানে ধোঁৱাটো মাৰি আছে। গাড়ীখন তেতিয়া ইটো চাইডে জ্বলি আছে, আমি দেখা নাই। গাড়ীখন পিছফালৰ পিছ চকা বেক চাইডে জ্বলি আছে। তাৰপৰা অলপ দেৰি পিছত যেতিয়া জুইকা ডাঙৰ হৈছে গাড়ীখনৰ, তেতিয়াহে আমি দেখিছোঁ। গাড়ী আৰু মটৰচাইকেলৰ এনে মালিক কোন? মালিক ববি কোচ। নামটো কি? ববি কোচ। তোমাৰ কি হয়? মোৰ দেউ হয়। তোমালোকে দুইটা একেটা পাৰ্টত থাকা নেকি? আমি একেটা ঘৰতে দুটা পাৰ্ট কৰি থাকোঁ। এই ঘৰটো এইফাললৈ যে দেখা গৈছে লতাখিনি জ্বলি গৈছে, সেইফালে জুই একো দেখা নাই। মই এখন গ্ৰিল খোলাৰ পৰা ৰঙা পোহৰ এটাহে দেখিছোঁ। পাছৰখন কোৱাচোন কি হ'ল? যেতিয়া জ্বলি গ'ল তেতিয়া কি হ'ল? পানী মাৰিবলৈ ধৰিলোঁ, টিউবৱেলৰ পৰা আনি গোটেইখনে মিলি ওচৰৰ মানুহ আহিলে। মটৰচাইকেলখন একেবাৰে মই যেতিয়া দেখিছা তুমি জ্বলি শেষ হ'ল নে জ্বলি আছে? জ্বলি আছে। তেতিয়া জ্বলি আছে। ৰাইজে তেতিয়াহে পেলাব পাৰিছে, তাক নুমুৱাব পাৰিছে। চাউণ্ড কৰিছিলে নেকি? ধাম ধুম কৰিছিলে? নাই, ধাম ধুম কৰিবলৈ নাপালে বাৰু। মাৰি জুই জ্বলিছে আৰু মুঠতে সকলোৱে নুমুৱাইছোঁ আমি। আৰু টাইমটো কিমানমান হ'ব পাৰে? মোৰ টাইমৰ লগতো সম্পৰ্ক নাই। মই তেওঁ নিশা কেইটা বাজিব পাৰে? যথেষ্ট কোনোবাই কোৱাহে শুনিছোঁ 12 বাজিছে বুলি। নুমুৱা যেতিয়া হ'ব হৈছে তেতিয়া কৈছে 12। পিছৰ খণ্ড কোনে জুই নুমুৱালে? গাঁৱৰ ৰাইজে। এতিয়া আৰক্ষী গাড়ীখন আৰক্ষী কেতিয়া আহিলে?
আৰক্ষী ৰাতি আহিলে জুই জ্বলি থাকোঁতে আহিছে নে আহিছে তোমাৰ এটা ধাৰণা কওঁ গাড়ী এইখন কোনোবা দুৰ্বৃত্ত জ্বলাই দিছে বুলি আমি জানিব পাৰিছোঁ দুৰ্বৃত্তই হ'ব লাগিব কাৰণ এইটো জ্বলাই দিয়াই হ'ব লাগিব তেতিয়া আপোনালোকক কিমান সময়ত ঘটনাটো হ'ল কেনেকুৱা হ'ল নাজানো দেই সময়টো কেনেকৈ জানিম ঘৰত জুই জ্বালিছে আৰু কোনোবা ঘড়ী সময় চাই থাকিব নেকি কি অৱস্থাত দেখিছিল আপুনি এই প্ৰথম মটৰচাইকেল স্কুটি জ্বলি থাকোঁতে বুলেটখনে স্কুটিখনে এনেই কি কি ক্ষতি হ'ল সেইবোৰ মই মেকানিক নহয় নাই নাই সেইটো কথা কোৱা নাই মই আপোনাৰ মটৰচাইকেলে নে গাড়ী নে এইটো মটৰচাইকেল দুখন স্কুটি এখনে মটৰচাইকেল এখনে গাড়ী এখনে মটৰচাইকেল এখনতো পূৰ্ণাংগভাৱে জ্বলিলে সম্পূৰ্ণ জ্বলিছে গাড়ীখন স্কুটিখনো সম্পূৰ্ণ জ্বলিছে কিন্তু গাড়ীখন চলাই নিছে গাড়ীখনৰ বেক চাইডটো জ্বলিছে স্কুটিখন একো নাই স্কুটি একেবাৰে সৰ্বস্ব ধ্বংস একোৱেই নাই চলা তেয়া একোৱেই নাই ৰাইজে কি প্ৰকাৰে আপোনাৰ ঘৰটো জ্বলোৱাৰ পৰা উদ্ধাৰ কৰিলে কি প্ৰকাৰে মানে পানী মাৰিব লাগিব আৰু পানী মাৰিছে আৰু অন্য কৰিবলগীয়া কি আছে আমাৰ ইয়াত ফায়াৰ ব্ৰিগেড আহিছিল ফায়াৰ ব্ৰিগেড এঘণ্টা আধা ঘণ্টা 15 মিনিটৰ পিছত আহিলে ক'ত হ'ব চাওক মই হেৰি গৈছিলোঁ পৰশুৰাম কুণ্ড গৈছিলোঁ পৰশুৰাম কুণ্ডৰ পৰা আহি মই ৰাতি 8টামান বজাত ঘৰত সোমাইছোঁ গাড়ী থৈ ভাত পানী খাই বুলেটখনো ঠিকেই দেখিছোঁ স্কুটিখনো ঠিকেই দেখিছোঁ আহি তাৰপিছত মই হোৱাৰ পাছত আৰু তাৰপিছত মইতো একো গম নাপাওঁ ভাগৰ যুগৰ 600 কিলোমিটাৰ গাড়ী চলাই আহে নবৌৱে আকৌ গম পাইছে যে আমাৰ দাদা বৌৱে গম পাইছে ভিতৰৰ পৰা ফটক ফাটাক কিবা এটা শব্দ হৈছে তেওঁ ভিতৰৰ পৰা আহি চাই মানে এইফালে স্কুটি জ্বলি শেষ আৰু লগতে বুলেটখনো জ্বলি আছে লগতে গাড়ীখনো জ্বলি আছে স্কুটিখন জ্বলিলে জ্বলি খতম একোৱেই নাই তাৰ স্কুটি নম্বৰ কিমান স্কুটি নম্বৰ এই ল'বলগীয়া আছিলে কিন্তু আপোনাৰ কাগজ পত্ৰ যিমান আছিলে কিনালৈকে চব জ্বলি গ'ল লগতে একোৱেই নাই এতিয়া স্কুটি নম্বৰে নাই বুলি ক'ব লাগিব মানে স্কুটিখন লোৱা বেছি দিন হোৱা নাই হৈছিলে কিন্তু নম্বৰটো ডিলাৰে দিম বুলি ক'লে কিন্তু ডিলাৰৰ পৰাও আনিবলৈ নাপালোঁ আৰু যিখিনি কাগজ আছিলে একোৱেই নাই এতিয়া ডিলাৰেও মোক হেৰি কৰি দিব নোৱাৰে মটৰচাইকেলখনৰ AS22E 5245 আপোনাৰ কাৰখনৰ AS22E 9949 কাৰখনৰ নাম কি কাৰণ হেৰি চেলেৰিঅ' ZXi মাৰুতি চেলেৰিঅ' ZXi আৰু মটৰচাইকেলখনৰ ৰয়েল এনফিল্ড 350 মটৰচাইকেলখন লোৱা কিমান দিন লোৱা প্ৰায় 7 বছৰ চুইছে আৰু আচ্ছা আপোনাৰ ঘৰটোত যিহেতু মটৰচাইকেল জ্বলালে হয় এই জ্বলোৱা কাৰণটো কি হ'ব পাৰে বুলি ভাবে কাৰণ এতিয়া ধৰক হিংসাৰ হেৰিয়ত জ্বলাইছে বুলি মই অনুভৱ কৰিছোঁ আৰু ধৰক এতিয়া কি ঘৰটো আজিলৈকে এনেকুৱা ঘটনা হোৱা নাই ঘৰটো জ্বলিব লৈছিলে ঘৰটো জ্বলিব নামঘৰটো ধৰক আপোনাৰ জ্বলা অৱস্থা নাই গাঁৱৰ আপোনালোকে সেইপিনে যিখিনি সময়ত জ্বলিছে এফালেতো আহিব পৰা নাই দৰ্জাৰ মুখৰ পৰা পানী মাৰি নুমুৱাহে এফালে আহিবলগীয়া হৈছে তেনেকুৱা কৰিছিল তাৰমানে মই এটা কথা মটৰচাইকেল এইমৰ ওপৰত মানুহো আপোনালোকৰ পৰিয়ালটোক ধ্বংস কৰা কিবা পৰিকল্পনা আছিল গোটেইখিনি মৰাই ধান্দা কৰিছিলে যেন পাইছোঁ তাৰমানে চাওক আমাৰ আগফালে এটা চৰকাৰী পানী যোগান আঁচনি পাইপ আছে মোৰ দাদাৰ ঘৰৰ সন্মুখতো এডাল পাইপ আছে 2ডাল পাইপ খুলিলে আকৌ পাছফালে আমাৰ টিউবৱেল আছে টিউবৱেলটোৰ যিডাল ধৰক হেণ্ডেলডালত লাগি থকা হলখাডালো সিহঁতি অঁতৰাই তাত টিউবৱেলৰ পানী উলিয়াব নোৱাৰা অৱস্থা কৰি থৈ আহি ইয়াত জ্বলাই থৈ গৈছে যাতে কোনো ফালৰ পৰা পানী সিহঁতি ব্যৱস্থা কৰিব নোৱাৰে নিউজ ৰিপৰ্ট ফাৰ্ষ্ট নিউজ আছাম